স্বাগতম বাতৰিৰ বাজলৈ কোভিডক লৈ আজি নতুন নিৰ্দেশনা জাৰি কৰিব ৰাজ্য চৰকাৰে বিগত এসপ্তাহে ৰাজ্যৰ 3 জিলা আৰু এটা মহকুমাত অব্যাহত আছে লকডাউন মৰিগাঁও গোৱালপাৰা বিশ্বনাথ জিলাৰ লগতে বোকাখাট মহকুমাত লকডাউন অব্যাহত আছে ইয়াৰ উপৰিও 247টা হটস্পটক এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে লকডাউনৰ ফলত বন্ধ হৈ আছে যান-বাহনকে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অৱশ্যে সন্ধিয়া 5 বজালৈ খোলা থাকিব গেলামালৰ দোকানৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সেৱা ইফালে সমগ্ৰ ৰাজ্যতে অনিৰ্দিষ্ট কাললৈ বন্ধ আছে আন্তঃ জিলা যাতায়াত গোলাঘাটত সৰ্বাধিক 316 জন আক্ৰান্ত যোৰহাটত 231 কামৰূপত 168 লখিমপুৰত 166 ডিব্ৰুগড়ত 140 শোণিতপুৰত 146 জন আক্ৰান্ত হৈছে কৰোনাত নগাঁৱত 100 বিশ্বনাথত 77 আৰু গোৱালপাৰা জিলাত 52 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে কৰোনাত খবৰ দেখুৱাম এবাৰ মৰিগাঁৱৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাই এই লকডাউনৰ অন্তিমটো দিন আৰু অন্তিমটো দিনাও দেখা পোৱা গৈছে মৰিগাঁও চহৰত আচলতে নিমাওমাও পৰিৱেশ মই ৰাজপথ দেখাবলৈ অনুৰোধ জনাওঁ কেমেৰা ভৱক আচলতে এনেদৰে নিমাওমাও হৈ পৰিছে ৰাজপথ একেবাৰে খালী বুলি ক'ব পাৰি আৰু আমি সচেতন লোক আছে তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম আচলতে কি হ'ব বৃদ্ধি কিন্তু হৈ আছে পাৰ্চেণ্টেজটো কিন্তু বাঢ়ি আছে কি ক'ব এইখিনি সময়ত যিটো হাৰত পাৰ্চেণ্টেজ বাঢ়িছে সেইটো মৰিগাঁও জিলাবাসীৰ বাবে খুব দুখ খবৰ আমি নিজেই সচেতন হ'ব লাগিব সজাগ হ'ব লাগিব বিশেষকৈ এই ক্ষেত্ৰত প্ৰশাসনৰ তৎপৰতাও লাগিব যিহেতু 3 তাৰিখলৈকে আমাৰ ৰেড জোন ঘোষণা কৰিছিলে এনে ক্ষেত্ৰত আমি ভাবোঁ ৰেড জোনৰ সময়সীমা আৰু বৃদ্ধি কৰিব লাগে লগতে আপোনালোকৰ মাধ্যমেদি প্ৰশাসনক আমি অনুৰোধ জনাওঁ যে ইয়াত দেখা যায় ৰাতিপুৱা মৰ্ণিং ৱাক কৰা আৰু ইভিনিং কৰা যিসকল ৰাইজে ক'ভিড প্ৰতিকূল নামানি গুচি আহে জুম বান্ধি তেখেতসকলে মৰ্ণিং ৱাক বা ইভিনিং ৱাক কৰে তাৰ ওপৰত প্ৰশাসনৰ হস্তক্ষেপ ল'বৰ বাবে আমি অনুৰোধ জনাইছোঁ নিশ্চয়কৈ আচলতে তেখেতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে আচলতে আমাৰ ৰাইজ সজাগ নহয় বাবেই আচলতে যি কৰোনাৰ পজিটিভিটিটো বৃদ্ধি পাবলৈ ধৰিছে আৰু এজন ব্যৱসায়ী আছে অকণ আগবাঢ়ি আহক ক'ব জানিব নালাগে আপুনি এটা কথা কওক বেচা বিক্ৰী হৈছে নে বেচা বিক্ৰী নাই তেনেকৈ কি আনিছে কাচকল কেইটা 10 আশীমান লৈ আহিছিলোঁ এতিয়া বিক্ৰী হৈছে নাই 2 আশীমান বেচিছে খালি বেছি পইচা নাই এতিয়া কি লকডাউনটো লাগে নে লকডাউন উঠাই দিব লাগে লকডাউনটো উঠাই দিলে ভাল আছিলে তেতিয়া ৰাইজে ধৰক চলিব কৰিব আমাৰ ভাল হ'ব এই বেমাৰো যে বাঢ়ি গৈ আছে বেমাৰ বাঢ়িছে যেতিয়া তেনেহ'লে লকডাউনে থাকিব লাগিব বেমাৰৰ কাৰণে বেছি সতৰ্ক হ'ব লাগিব কি ক'ব আচলতে লকডাউনটো বিষয়ে কি ক'ব নহয় লকডাউনটোৰ বিষয়েনো কি ক'ম সাধাৰণ মানুহৰ বহুত অসুবিধা হৈছে আৰু গাড়ী মটৰ নাই বেংক খোলা দিছে মই বেংকৰ অফিচাৰ বেংক খোলা দিছে গাড়ী নাই নিজস্ব গাড়ীও তাৰমানে চলাব নোৱাৰে ডায়েবেটিছৰ কাৰণে এটা বহুত অসুবিধা হৈছে কিন্তু পজিটিভিটি ৰেটটো যে বাঢ়ি গৈ আছে পজিটিভিটি এইটো হৈছে চৰকাৰৰ দায়িত্ব কেনেকৈ কণ্ট্ৰল কৰে দে উইল ডিচাইড ইট আমাৰ পাব্লিকে আৰু আমি কি ভাবোঁ আমি সুচল ব্যৱস্থাটো বিচাৰোঁ হয়নে যিটোৰ কাৰণে বেছি হৈছে পজিটিভিটি সেইটো হেল্থ ডিপাৰ্টমেণ্টে সোনকালে মিজাৰ লোৱা ভাল এনেদৰে এতিয়া যি লকডাউন সেই লকডাউনৰ ব্যৱস্থাটো কি কয় অসম চৰকাৰে সেইটো লক্ষণীয় হৈ পৰিব ৰঙাপাৰাত আনফালে ধোঁৱাচাঙত উঠিছে কোভিড প্ৰটকল চৰকাৰৰ নীতি নিৰ্দেশনা ভৰিৰে বহাৰি বজাৰত ভিৰ কৰিছে একাংশ লোকে প্ৰায় সংখ্যক লোকৰ মুখত নাই মাস্ক নাই কোনো সামাজিক দূৰত্ব একাংশ ব্যৱসায়ীয়ে আকৌ মাস্ক অবিহনে বজাৰত বিক্ৰী কৰিছে সামগ্ৰী এনে কাণ্ডজ্ঞানহীন কৰ্মকাণ্ডৰ বাবে হয়তো ৰঙাপাৰাত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত বজাৰত এনেদৰে ৰাইজে ভিৰ কৰাৰ পাছতো কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সচেতন মহলে ৰঙাপাৰা বজাৰখনত নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে আৰু তেওঁলোকৰ বহুকেইটা দাবী আছে সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাব ৰঙাপাৰাৰ পৰা আমাৰ সাংবাদিক ধনেশ্বৰ কলিতাই হয় মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰাৰ যি বজাৰ সেই বজাৰ আজি দেওবৰীয়া বজাৰ আৰু দেওবৰীয়া বজাৰত দেখিবলৈ পোৱা গৈছে ৰাইজে এনেদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে একাংশ ব্যৱসায়ী আহিছে ব্যৱসায়ীসকলে কিন্তু মুখত কোনো ধৰণৰ মাস্ক বা সামাজিক দূৰত্ব দেখিব এজন ব্যৱসায়ী আছে মই সুধিম হয় দাদা আপুনি মাস্ক মাস্ক আছে মোৰ কৰোণা নাই দাদা আপুনি মাস্ক আছে মাস্ক কৰোণা নাই কৰোণাটা চলি আছে বোলে মাস্ক আছে হয় এনেদৰে যিসকল লোক আহিছে ইয়াত একাংশ লোকে কিন্তু মুখত মাস্ক পৰিধান কৰা নাই হয় ভাইটি তুমি মাস্ক পিন্ধা নাই কৰোণা নাই নেকি আছে মাস্ক মানে তাৰমানে এই
অলপ অসমীয়া হৈ গৈছিলে। হয় এনেদৰে লোক ওলাই আহিছে আৰু তেখেতসকলে কিন্তু মুখত মাস্ক হয় দাদা আপুনি বজাৰলৈ আহিছে হয় আপুনি মাস্কখন পিন্ধা নাই না পাহৰি গৈছোঁ পাহৰি গ'লে ঘৰত থৈ আহিলে নেকি ঘৰতে কৰোণা নাই নেকি কৰোণা আছে গম পাইছোঁ মাস্কখনটো পিন্ধিব লাগিছিল পিন্ধিব লাগিছিলে আপুনি বজাৰলৈ আহিছে পিন্ধিব লাগিছিলে কেলৈ পিন্ধিলে আপুনি পিন্ধা নহ'ল হয় এনেধৰণে লোক ওলাই আহিছে কিন্তু মুখত যি ধৰণৰ মাস্ক পৰিধান কৰিব লাগিছিল মাস্ক পৰিধান নকৰাকৈ এইসকল লোকে কিন্তু এনেধৰণে বজাৰত ওলাই অহা দেখিবলৈ পোৱা গৈছে এজন লোক আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় দাদা কি ক'ব বজাৰলৈ আহিছে নহয় যোনটো আমাৰ ক'ভিড প্ৰট'কল মানি চলিব লাগে নহ'লে এই বেমাৰটো আৰু বেছি বিয়পাব গতিকে ৰাইজে সতৰ্ক হ'ব লাগে আৰু ক'ভিড প্ৰট'কলটো মানি চলিব লাগে দেখিব পোৱা গৈছে বজাৰত বহুত লোকে মাস্ক পিন্ধা নাই মাস্ক নিপিন্ধাৰ কাৰণেতো এইটো প্ৰশাসনে মোৰ হিচাপত এইটো বস্তু চাব লাগে আৰু দেওবাৰ বজাৰত মোৰ হিচাপত প্ৰশাসন থাকিব লাগে আৰু প্ৰশাসন থাকিলে মানুহবিলাক অলপ সচেতন হ'ব আৰু মাস্কো পিন্ধিব সামাজিক দূৰত্বও দেখা নাই সামাজিক দূৰত্বটো নাই ক'ভিড প্ৰট'কল যেতিয়া মেইনটেইন হোৱা নাই সামাজিক প্ৰট'কলো মানা নাই মানুহে গতিকে এইটো ক্ষেত্ৰত প্ৰশাসনটো থাকিব লাগে মোৰ হিচাপত হয় তেখেতে এটা কথা উল্লেখ কৰিছে যে প্ৰশাসনৰ লোক ইয়াত উপস্থিত নাই মোৰ কেমেৰা পাৰ্চনে দেখাইছে এনেধৰণে লোক ওলাই আহিছে দাদা আপুনি মাস্কখন দেখাৰ পিছত কেমেৰা দেখাৰ পিছত না এনেকৈ আছিলে আমি নহয় মাস্কখন আপুনি থুতুৰিৰ তলত পিন্ধি আছিলে না ওপৰৰ ফালে পিন্ধি আছিলোঁ কি ক'ব কৰোণা নাই নেকি হা কৰোণা আছে কিয় মাস্কখনটো আপুনি এতিয়া আপোনাৰ মাস্ক নামে লুজ হৈ গৈছে হয় এনেধৰণে অসংখ্য লোকে অসংখ্য অজুহাত দেখুৱাই এনেদৰে বজাৰলৈ ওলাই আহিছে আৰু বজাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে নিশ্চয় ধন্যবাদ জনাইছোঁ ধনেশ্বৰ কলিতা আহিছোঁ পৰৱৰ্তী খবৰলৈ সান্ধ্য আইন বলবৎ থকাৰ মাজতে শিৱসাগৰৰ ৰংঘৰ চাৰিআলিত নিশা ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ স্কৰ্পিঅ' আৰু ছুইফ্ট ডিজায়াৰৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ফলত মুহূৰ্ততে ছুইফ্ট ডিজায়াৰখনত অগ্নিৰ সূত্ৰপাত ঘটে সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে বাহন দুখনৰ খুন্দাত 100 মিটাৰ দূৰত্ব পৰ্যন্ত চূৰ্ণ বিচূৰ্ণ হৈ পৰে বিদ্যুৎ পৰিবাহী খুঁটা ইফালে দুপালপিটা বৰষুণৰ মাজতে জনশূন্য পথত সংঘটিত দুৰ্ঘটনাটোৰ পিছত ছুইফ্টখনৰ ইঞ্জিনৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰে ৰাজ্যৰ খবৰৰ ভিত্তিত ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ঘটনাস্থলীত উপস্থিত ৰাইজৰ সহযোগত আহত আৰোহীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় জনাইছোঁ পুনৰ এবাৰ ঘটনাটো শিৱসাগৰৰ সান্ধ্য আইন বলবৎ থকাৰ মাজতে ৰংঘৰ চাৰিআলিত নিশা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল স্কৰ্পিঅ' আৰু ছুইফ্ট ডিজায়াৰৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ফলত মুহূৰ্ততে ছুইফ্ট ডিজায়াৰখনত অগ্নিৰ সূত্ৰপাত ঘটে সংঘৰ্ষ ভয়াৱহ আছিল বাহন দুখনৰ খুন্দাত 100 মিটাৰ দূৰত্ব পৰ্যন্ত চূৰ্ণ বিচূৰ্ণ হৈ যায় বিদ্যুৎ পৰিবাহী খুঁটাডাল এফালে দুপালপিটা বৰষুণৰ মাজত জনশূন্য পথত সংঘটিত দুৰ্ঘটনাৰ পিছত ছুইফ্টখনৰ পৰা ইঞ্জিনৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰে ফলত ৰাইজ আতংকিত হৈ পৰে ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোকক তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ মাতি পঠিয়াই ঘটনাস্থলীত উপস্থিত ৰাইজৰ সহযোগত আহত আৰোহীসকলক পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় এক্সিডেণ্ট কেনেকৈ হ'ল বাইদেউ গম নাপালে তেনেকৈ মিছ আণ্ডাৰষ্টেণ্ডিং ক'ৰ পৰা আহিছিলে বাইদেউ কেইজন আহিছিলে আপোনালোক আমি 3জন ইখন গাড়ীত এখন গাড়ীত 4জন একেলগে আহিছিলে কাৰেণ্টৰ পোষ্টত মাৰি কাৰেণ্টৰ পোষ্ট ৰাস্তা ওপৰত পেলাই দিলোঁ পেলাই দিয়াৰ পিছত মই লগালগ ওপৰৰ পৰা আকৌ তললৈ আহিলোঁ তললৈ অহাৰ পিছতে মানুহকে নিজৰ হোৱা নাই তাৰপিছত এতিয়া মেডিকেললৈ লৈ গৈছে নিয়াৰ পিছতে বাকী মানুহখিনি আৰু পুলিচ এখন চাফাৰী এখন স্কৰ্পিঅ' বৰ ভয়ংকৰ হ'ব মিড ডে টেটৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটা বাণিজ্যিক বিৰতি স্ট্রং মানে জানেনে মাইথান স্ট্রং মানে মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
উভতি আহিছোঁ বাতৰিৰ শেষ অংশলৈ। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰে। আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক। শোণিতপুৰৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে তেজপুৰত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। 2 ঘণ্টা সময়জোৰা আলোচনাৰ পিছত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, নিজ বাসগৃহৰ পৰা বয়োজ্যেষ্ঠ লোকসকল বাহিৰলৈ ওলাই গৈ অসাৱধানতা হেতু কোভিড কেৰিয়াৰ হিচাপে ঘৰলৈ ঘূৰি অহাৰ পৰিণতিত শিশু আৰু কিশোৰ কোভিডত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে। সেয়েহে অভিভাৱক আৰু বয়োজ্যেষ্ঠসকলক নিজকে সুৰক্ষিত ৰাখি নিজৰ পৰিয়ালৰ সতি সন্ততিসকলকো সুৰক্ষিত কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অধীনত ভেকচিন সৰবৰাহ হ্ৰাস হোৱাৰ বাবে ৰাজ্যখনত শেহতীয়াকৈ ভেকচিনৰ নাটনিয়ে দেখা দিছে বুলিও মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কোভিড সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি মুখ্যমন্ত্ৰীৰে আলোচনাৰ অন্তত নতুন SOP সদৰি কৰা হ'ব বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে। আমি নিজে সুৰক্ষিত হোৱাৰ লগতে আমাৰ পিতৃ মাতৃক সুৰক্ষিত কৰা হওক। আজি মই কৈছোঁ যে আমি নিজে সুৰক্ষিত হোৱাৰ লগতে আমি নিজৰ প্ৰতি সন্ততিক সুৰক্ষিত কৰোৱা হওক। কাৰণ আজি এগৰাকী শিশু তেওঁ ঘৰতে আছে, স্কুললৈতো যোৱা নাই, স্কুল বন্ধ আছে, সংক্ৰমিত হৈছে। কিয় হৈছে? আমি যিসকল ঘৰৰ ঘূৰি ফুৰিছোঁ, ক'ৰবালৈ আমি গৈছোঁ, আমি কেৰিয়াৰ হৈ নিশ্চয় আহিছোঁ। আমি হয়তো আমাৰ এটেক কৰা নাই, আমাক সংক্ৰমিত হোৱা নাই, কিন্তু আমি কেৰিয়াৰ হয়তো তাক হয়তো স্প্ৰেড কৰিছোঁ। গতিকে নিজৰ সতি সন্ততি বচাবলৈ আজি নিজক সুৰক্ষা কৰিব লাগিব, লগতে সতি সন্ততিক সুৰক্ষা কৰিবলৈ আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। অতি সোনকালে শোণিতপুৰ জিলা এটা নিয়ন্ত্ৰণত আহিব। মই আশা কৰিছোঁ এসপ্তাহৰ ভিতৰত ইয়াৰ প্ৰতিচ্ছবি সলনি কৰিব পাৰিব। এই কথাটো আমাক আজি দৃঢ়তাৰে DCও কৈছে, SPও কৈছে, ADC যিসকল দায়িত্বত আছে, চাৰ্কল অফিচাৰ সকলোৱে কৈছে। শিৱসাগৰত ধন হৰলুকি কৰি 2 প্ৰবঞ্চকক কৰায়ত্ব কৰা হৈছে। ৰাইজে অবদ্ধ কৰি আৰক্ষীক গতালে 2 প্ৰবঞ্চকক। শিৱসাগৰৰ মেলবিল চাংবাই নিশা গাঁৱত এই ঘটনা সংঘটিত হৈছে। বিপুল চেতিয়া আৰু পিণ্টু চেতিয়াক কৰায়ত্ব কৰে ৰাইজে। বিপুল চেতিয়া আৰু পিণ্টু চেতিয়াৰ ঘৰ হাঁহচৰা নপাম গাঁৱত। গাঁওখনৰ পুতুল চাংমাই নামৰ অৱসৰপ্ৰাপ্ত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী এগৰাকীৰ পৰা প্ৰবঞ্চনাৰে সৰকাইছিল 22,28,000 টকা। পুতুল চাংমাইক অৱসৰৰ সকলো কাম কৰি দিয়াৰ আশ্বাস দি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ ষ্টেট বেংকৰ শিৱসাগৰ শাখাত থকা একাউণ্টৰ পৰা বৃহৎ ধনৰাশি সৰলুকি কৰিছিল ধৃত 2 প্ৰবঞ্চকে। শনিবাৰে বেংকলৈ যোৱাৰ পিছতহে ওলাল উৰহি গছৰ ওৰ। 2 প্ৰবঞ্চকে একাউণ্টৰ ধন সৰকাই নিয়াৰ বিষয়ে জানিব পাৰে ব্যক্তিজনে। পিছত 2 প্ৰবঞ্চকক ঘৰলৈ মাতি আবদ্ধ কৰি ৰখাৰ লগতে শিৱসাগৰ আৰক্ষীক চমজাই দিয়া হয়। লক্ষণীয় যে আৰক্ষীৰ জেৰাত প্ৰবঞ্চক দুটাই স্বীকাৰ কৰিছে ধন হৰলুকি কৰাৰ কথা। জনাইছোঁ শিৱসাগৰৰ ধন হৰলুকি কৰি 2 প্ৰবঞ্চকক কৰায়ত্ব কৰা হৈছে। ৰাইজে আবদ্ধ কৰি আৰক্ষীক গতাই দিছে 2 প্ৰবঞ্চকক। মেৰবিল চাংমাই নিশা গাঁৱত এই ঘটনাটো সংঘটিত হৈছে। বিপুল চেতিয়া আৰু পিণ্টু চেতিয়াক কৰায়ত্ব কৰি ৰাইজে আৰক্ষীক গতাই দিয়ে। বিপুল চেতিয়া কিয় আবদ্ধ কৰি ৰাখিছে? ইয়াত মই মানে সৰলতি কৰিছিলোঁ পুতুল চাংমাইৰ পৰা ৰিটায়াৰমেণ্টৰ পইচা 22,28,000। সেইটো কাৰণে 18 চনত পুতুল চাংমাই কি বিভাগত চাকৰি কৰিছিলে? ইলেক্ট্ৰিচিটি বৰ্ডত। কি কৰিছিলে মানে পুতুল চাংমাই? মই ভলণ্টিয়াৰ তাই কামখিনি সহায় কৰি দিছিলোঁ। সহায় কৰাৰ বিনিময়ত তেওঁ পইচা আহিছিলে। 2জনে আমি মিলিজুলি ল'লোঁ। কোন কোন? ইজন পিণ্টু চেতিয়া। পিণ্টু চেতিয়া ঘৰ ক'ত? ঘৰ ওচৰা-ওচৰি। আপোনাৰ ঘৰ ক'ত? হাঁচা নপাম চেতিয়া গাঁও। এতিয়া হেৰি ক'ত আপুনি? মই এতিয়া বৰ্তমান থাকোঁ নাজিৰাত। আজিলৈকে এনেকৈ কিমান? নাই আৰু কৰা নাই। আপুনি কি ইলেক্ট্ৰিচিটিৰ কাম কৰে? নাই, নকৰোঁ। আপুনি কেনেকৈ গৈ তাত? নাই, ঘূৰি ঘূৰি কাগজ হেৰি কৰি। কিমান টকা আপোনালোকে জালিয়াতি ল'লে? নাই, হেৰি 22,28,000। আপোনালোকে কেনেকৈ ল'লে পইচাটো? তেওঁ চেক দিছিলে। চেকটো আপোনালোকে কি বুলি কৈ তেওঁ পৰা ল'লে? চেকটো আমাক থৈ দিবলৈ ক'লে।
তেওঁ একাউণ্টৰ পৰা যেন পইচা উলিয়ালে সেইটোতো তেওঁ গম নাপায়। আপোনালোকে জানে যে আপোনালোকে ফ্ৰড কৰিছে, জালিয়াতি কৰিলে আপোনালোকে? কৰিছে নাই জালিয়াতি কৰিছে? আপোনাৰ কি কয় আপোনালোকে মানুহজনক কেনেকৈ চিনাকি কৰালে? তেওঁ সহযোগী এজন কমল। আপোনালোকৰ এই গোটেই তেওঁ কি কৰে? তেওঁ ইলেক্ট্ৰিচিটি বৰ্ডতে কৰে। আপোনালোকৰ যিটো কোম্পানী আপোনালোকে খুলিছে এনেকৈ হৰলুকি কৰা, কিমান মানুহ জড়িত আছে এনেকৈ? কোনো নাই, আৰু কোনো নাই, কোন কোন আছে? আৰু কোনো নাই। আৰু কোন আছে? দুজনে আছিলোঁ, সতীৰ্থ এজনে আছে, কি নাম তেওঁ? বিপুল চেতিয়া।